Okay, so আমি last classত চাইছিলোঁ reproductive healthৰ introductionটো যে mainly reproductive health কি হয় তাৰ ভিতৰত কোনবোৰ বস্তু include হয় তো আমি এৰিছিলোঁ contraceptive methodsত তো আজি আমি start কৰিম contraceptive methods basically contraceptive methods বহুত ধৰণৰ থাকে contraceptive বুলি ক'লে বুজিবা যে যোনটো বস্তুৱে প্ৰেগনেন্সিটো বাধা দিয়ে বা প্ৰেগনেন্ট হোৱাৰ পৰা ৰখাই ৰাখে সেই মেথডবোৰে হ'ব কন্ট্ৰাসেপ্টিভ মেথড মেইন ফাংচন কি হ'ব টু এভয়েড প্ৰেগনেন্সি তো ইয়াতে ফাৰ্ষ্ট আহিব আমাৰ নেচাৰেল মেথডত কি হ'ব ইয়াতে কোনো ধৰণৰ বাহিৰৰ বস্তু ব্যৱহাৰ নহয় এটো নেচাৰেলি কেনেকৈ এভয়েড কৰা যায় সেইবোৰ টেকনিক ইনক্লুড কৰে মেইনলি কি হয় ফিজিক্যালি ওভাম আৰু স্পাৰ্মটো মিট কৰিব নিদিয়ে প্ৰেগনেন্সি কেনেকৈ হয় এগটো ফাৰ্টিলাইজ হ'লে তো ইয়াতে নেচাৰেলি কি কৰিব ফাৰ্টিলাইজেশ্যনটো ষ্টপ কৰিব তাৰ মানে স্পাৰ্ম আৰু এগটো ফিউজ হোৱাৰ পৰা বাধা দিব তাৰ কাৰণে প্ৰথমতে এটা আছে পিৰিয়ডিক এবষ্টিনেন্স গতিকে পিৰিয়ডিক এবষ্টিনেন্সত কি হ'ব ইয়াতে যোনটো ওভুলেশ্যন পিৰিয়ড যোনটো আমি লাষ্ট চেপ্টাৰত চাইছিলোঁ যে ওভুলেশ্যন পিৰিয়ডত হাইয়েষ্ট চান্স থাকে ফাৰ্টিলাইজেশ্যনত যদি ওভুলেশ্যন পিৰিয়ডটো দ্যাট ইজ 14th ডে এপ্ৰক্সিমেটলি যদি সেই 14th to 16th ডে ভিতৰত যদি ফাৰ্টিলাইজেশ্যন হয় তেনেহ'লে কি হ'ব তাতে প্ৰেগনেন্সিৰ হাইয়েষ্ট চান্সেছ থাকে তো ইয়াতে কি কৰিব এই পিৰিয়ডটো তাৰমানে ওভুলেশ্যনৰ টাইমখিনিত যদি কোনো ধৰণৰ কইটাছ এক্টিভিটি নহয় বা যোনটো আমাৰ নেচাৰেল এক্টিভিটি সেইবোৰ যদি বন্ধ কৰি দিয়ে ডিউৰিং দ্য ওভুলেশ্যন পিৰিয়ড তেতিয়া সেইটো কোৱা হয় পিৰিয়ডিক এবষ্টিনেন্স আৰু সেইটো কিমান দিনলৈকে থাকে ডে 10 তাৰমানে যোনটো মেনষ্ট্ৰুৱেশ্যনৰ ডে 10ৰ পৰা ষ্টাৰ্ট কৰি 17 তাৰমানে 1 উইকৰ কাৰণে এইটো যোনটো আমাৰ এভয়েড কৰিব লাগে পিৰিয়ডটো হ'ল 1 উইক তো এইটো আছিলে আমাৰ ফাৰ্ষ্ট টাইপ অফ নেচাৰেল মেথড নেক্সট আছে উইথড্ৰৱেল অৰ কইটাছ ইণ্টাৰাপ্টাছ ইয়াতে কি কৰে যেতিয়া কইটাছ এক্টিভিটি হৈ থাকে তেতিয়া কি কৰিব মেল পাৰ্টনাৰজনে জাষ্ট বিফৰ ইজাকুলেশ্যন তাৰমানে স্পাৰ্মটো ৰিলিজ কৰাৰ ঠিক আগে কি কৰিব নিজৰ পিনাছটো উইথড্ৰ কৰি ল'ব বা ফিমেলজনীৰ ভিতৰৰ পৰা ওলাই আনিব তেতিয়া কি হ'ব স্পাৰ্মটো ভিতৰত ৰিলিজ নহ'ব তো যদি স্পাৰ্মকেইটা ভিতৰত ৰিলিজ নহয় তেতিয়াহ'লে ফাৰ্টিলাইজেশ্যনৰ চান্সেছ অট'মেটিক নোহোৱা হৈ যায় তো এইটো আছিলে আমাৰ যোনটো উইথড্ৰৱেল বা কইটাছ ইণ্টাৰাপ্টাছ ইয়াতে কি কৰিব মেল পাৰ্টনাৰজনে পিনাছটো উইথড্ৰ কৰিব কেতিয়া কৰে জাষ্ট বিফৰ ইজাকুলেশ্যন ঠিক ইজাকুলেশ্যন বা স্পাৰ্ম ইজাকুলেশ্যন হোৱাৰ আগে সেইটো উইথড্ৰ কৰে তাৰমানে উলিয়াই আনে নেক্সট এটা নেচাৰেল হ'ব লেক্টেশ্যনেল এমনৰিয়াত কি হ'ব ডিউৰিং ব্ৰেষ্ট ফিডিং তাৰমানে যেতিয়া ফিমেল এজনী জাষ্ট বাৰ্থ দি উঠিছে বাচ্চা এটা জন্ম দি উঠিছে তাৰে 6 মাহলৈকে যেতিয়া বহুত বেছি ব্ৰেষ্ট ফিডিং চলি থাকে তাৰমানে সেইখিনি ফাৰ্ষ্ট 6 মান্থছটো বেবিটো অকল মাকৰ গাখীৰ খাব তো সেইখিনি সময়ত কি হ'ব যিহেতু বেবিটো মাকৰ গাখীৰ খাই আছে বডিত কিছুমান হৰম'নেল চেঞ্জেছ হৈ থাকে তো সেই হৰম'নেল কণ্ডিশ্যনটো ওভুলেশ্যনটো ষ্টপ কৰে সেই যে ব্ৰেষ্ট ফিডিঙৰ যোনখিনি হৰম'নেল এটা চিটুৱেশ্যন ক্ৰিয়েট হয় যোনটো এটা এনভাইৰনমেণ্ট ক্ৰিয়েট হয় সেই এনভাইৰনমেণ্টটোৱে কি কৰে ওভুলেশ্যনটো হ'ব নিদিয়ে চ' যদি ওভুলেশ্যন নহয় তাৰমানে এগ ৰিলিজ হোৱা নাই এগ ৰিলিজ নোহোৱাৰ লগে সেইখিনি সময়ত কি হয় প্ৰেগনেন্সিৰ চান্সেছ একদম কম থাকে তো যদি বাৰ্থ হোৱা বা জন্ম দিয়াৰ 6 মাহলৈকে কি হয় ওভুলেশ্যন নহয় সাধাৰণতে নহয় তো সেইখিনি সময়ত যদি ইহঁতে কইটাছ এক্টিভিটিত ইনভলভ হয় বা ছেক্সুৱেল এক্টিভিটি কৰে তেতিয়া কি হয় যদিও স্পাৰ্মটো ভিতৰত যায় তেতিয়াও প্ৰেগনেন্সিৰ চান্সেছ একদম কম ৰিজনটো কি বিকজ ওভুলেশ্যন নহয় ডেট ইজ এগটো ওভাৰিৰ পৰা ৰিলিজ নহয় কিন্তু ইয়াতে প্ৰব্লেম কি ইয়াৰে কোনো ধৰণৰ এইকেইটা এক্টিভিটিত কোনো ধৰণৰ ছাইড ইফেক্ট নাই কাৰণ ইয়াতে কোনো ধৰণৰ বাহিৰা বস্তু ইনক্লুড হোৱা নাই এভৰিথিং ইজ নেচাৰেল
তো ইয়াতে সাইড ইফেক্ট নাই বুলিয়ে ক'ব পাৰি, কিন্তু প্ৰব্লেম হ'ল যে ইয়াতে ফেইলিয়াৰৰ চান্স বহুত। আমি এইকেইটা মেথডৰ ওপৰত 100% নিৰ্ভৰ হ'ব নোৱাৰোঁ যে কণ্ট্ৰাচেপশ্যন হিচাপেতো কাম কৰিব, যিটো কণ্ট্ৰাচেপ্টিভ মেথড হিচাপে কাম কৰিব, তাত আমি 100% গেৰেণ্টি দিব নোৱাৰোঁ। বা কেতিয়াবা কি হয়, আউট অফ যদি মানে বাই চান্স আৰু যদি লাক ভাল নাথাকে তেতিয়াহ'লে প্ৰেগনেণ্ট হৈও যাব পাৰে। তো তেতিয়া আনৱান্টেড প্ৰেগনেঞ্চি হ'ব পাৰে। এতিয়া এইকেইটা আছিলে নেচাৰেল মেথড। নেক্সট আহা বেৰিয়াৰ মেথড। তো বেৰিয়াৰ বুলি কোৱাৰ লগে লগে গম পাইছা যে তাতে আমাৰ এটা ফিজিকেল বাধা আহিব। তাৰমানে সেইটো কি কৰিব, এক ধৰণৰ ফিজিকেল বাধা দিব যিটো দি আমাৰ এগ আৰু স্পাৰ্মটো মিট কৰিব নোৱাৰে। তো ফাৰ্ষ্ট এণ্ড ভেৰি কমন হ'ল কণ্ডমছ। কণ্ডমছে কি কৰিব, এইটো এটা ৰাবাৰ বা লেটেক্সেদি বনোৱা বস্তু হয়, একদম থিন থাকে। তো এই বস্তুটো এজ এ কভাৰ ইউজ কৰা হয়। বোথ মেল এণ্ড ফিমেল কণ্ডম পোৱা যায়। মেলৰ ক্ষেত্ৰত কণ্ডমটো পিনাছৰ ওপৰত লগোৱা হয়, তাৰে লগোৱাও কিছুমান ষ্টেপ আছে। সেইটো কি হ'ব, কণ্ডমটোৰ টিপটো ধৰি ৰাখিব লাগিব, ধৰি পিনে বাকীখিনি স্লিপ কৰি আনিব লাগিব এবভ দ্য পেনিছ। তাৰমানে কি হ'ব, ইয়াতে এয়াৰ সোমাব নোৱাৰে ভিতৰত, এয়াৰটো ব্লক কৰি পিনে বস্তুটো অলপ এয়াৰ টাইট হোৱাকৈ লগাব লাগিব। যদি ভিতৰত এয়াৰ সোমায় তেতিয়াহ'লে হয়তো সেইটো শ্লিপ হৈ ওলাই আহিব পাৰে আৰু তাৰ ফাংচনটো মানে যোনটো কাম নোহোৱা হৈ যাব। যদি সি শ্লিপ হৈ ওলাই আহে তাৰ ফাংচনটো নহ'ব। ফিমেলৰ কাৰণে থাকিব ভেজাইনা বা চাৰ্ভিক্সত ইউজ কৰা কণ্ডম। ফিমেলৰ ক্ষেত্ৰত কি হয়, কণ্ডমটো ভিতৰলৈ সোমাই দিব লাগে আৰু তাতে কিন্তু এনেকৈ ধৰি ৰখা একো মানে ধৰি লৈ যে এয়াৰ টাইট হ'ব লাগিব সেইটো কথা নাই। ইয়াতে খালি চাৰ্ভিক্সৰ ওপৰত এটা এক্সট্ৰা লেয়াৰ নিচিনা থাকে যোনটো থ্ৰু দি স্পাৰ্মকেইটা পাছ হ'ব নোৱাৰে। যিকোনো এটা পাৰ্টনাৰে কণ্ডম ইউজ কৰিলে হয়। যদি মেলজনে ইউজ কৰিছে ফিমেলজনে ইউজ কৰিব নালাগে, যদি ফিমেলজনে ইউজ কৰিছে মেলজনে ইউজ নকৰিলেও হ'ব। তো এইটো আছিলে মেইনলি কণ্ডমৰ। আৰু আমাৰ যোনটো ইণ্ডিয়াত গভৰ্ণমেণ্টৰ ফালৰ পৰাও পোৱা যায় এইটো বস্তু। তো ইয়াৰে মষ্ট কমন বা পপুলাৰ ব্ৰেণ্ড ফৰ মেল হ'ল নিৰোধ। কণ্ডমৰ কিছুমান ফাইদা আছে, যেনেকৈ ই কি কৰিব, STIs মানে যোনবিলাক আমাৰ ছেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ যোনবোৰ থাকে বা STD বুলিও কওঁ আমি, সেই STDবোৰ ট্ৰান্সফাৰ হ'ব নিদিয়ে। তাৰমানে ই অকল কি কৰিছে, অকল কণ্ট্ৰাচেপশ্যনে নহয় কিন্তু বেমাৰবোৰত ট্ৰান্সফাৰ হোৱাৰ পৰা হেল্প কৰিছে। নেক্সট এইডছটো জানা যে সেইটো ছেক্সুৱেলি ট্ৰান্সমিট হ'ব পাৰে আৰু কিমান ডেঞ্জাৰাছ বেমাৰ সেইটো চবেই জানেই। তো এইডছৰ পৰাও কি হয়, যদি পাৰ্টনাৰজনৰ এইডছ আছে তেতিয়াও আমাৰ কণ্ডমটোৱে এজ এ প্ৰটেকশ্যন কাম কৰিব পাৰে। নেক্সট হ'ল কণ্ডমবোৰ ডিছপ'জেবল থাকে। তাৰমানে এটা কণ্ডম এবাৰেই ইউজ কৰিব পাৰি, এইটো ৰিইউজেবল নহয়, সেইটো ডিছপ'জেবল হয়। আৰু সিহঁতে সেইকেইটা ছেল্ফ ইনচাৰ্টেড হয়। তাৰমানে তুমি কোনোবা স্পেচিয়েলাইজড মানুহৰ দৰকাৰ নাই সেইটো ইউজ কৰিবৰ কাৰণে, মানুহে নিজে ইউজ কৰিব পাৰে, তাৰ কাৰণে এইটো প্ৰাইভেচি প্ৰভাইড কৰে। তো এইটো আছিলে আমাৰ মেইনলি বেৰিয়াৰ মেথডৰ বিষয়ে। এতিয়া আহা নেক্সট হ'ল সেইবোৰ হ'ল আদাৰ বেৰিয়াৰ্ছ। সেইকেইটাতো কণ্ডমটো লাইক প্ৰাইমেৰী বেৰিয়াৰ হিচাপে আমি ধৰিম। তাৰ বাহিৰে আমাৰ আৰু আন কিছুমান বেৰিয়াৰ থাকে। এক্সাম্পল হ'ল ডায়েফ্ৰামছ, চাৰ্ভিকেল কেপ আৰু ভল্ট। এইবোৰো কিছুমান বেলেগ ধৰণৰ বেৰিয়াৰ মেথডছ যোনবোৰ ইউজ কৰিব পাৰি। কিন্তু ইয়াতে কি হয়, এইবোৰ মেইনলি ৰাবাৰ দি বনোৱা হয় আৰু এই গোটেইকেইটা মেইনলি ফিমেলছৰ কাৰণে ইউজ হয়। তাৰমানে এই তিনিটা বস্তু ফিমেলছৰ ভেজাইনাৰ ভিতৰত সোমায় বা তাৰ ৰিপ্ৰডাক্টিভ যোনটো ট্ৰেক থাকে সেই ট্ৰেকত ইউজ কৰে আৰু কৰি তাৰ ফাংচন ছেইম, ডেট ইজ টু প্ৰিভেণ্ট দ্য স্পাৰ্ম ফ্ৰম মিটিং দ্য এগ। এতিয়া ইয়াতে মেইনলি কি চোৱা, স্পাৰ্মৰ এণ্ট্ৰি ব্লক কৰি আছে। আৰু নেক্সট থিং কি হ'ব, ইয়াৰ যোনটো এটা প্লাছ পইণ্ট বুলি ধৰা হয় সেইটো হ'ল এইকেইটা ৰিইউজেবল হয়। এইটো এনেকুৱা নহয় যে বাৰে বাৰে কিনি থাকিব লাগিব বা তেনেকুৱা ধৰণৰ একো প্ৰব্লেম নাই, এবাৰ কিনি ভালেকৈ বাৰু ইউজ কৰিব পাৰি। তো এইটো ৰিইউজেবল হয় আৰু কণ্ডমটো ডিছপ'জেবল আছিলে। তাৰ লগতে আৰু কিছুমান ক্ৰীম বা জেলি বা জেল এনেকুৱা ধৰণৰ কিছুমান বস্তু পোৱা যায় আৰু সেইবিলাকত কি থাকে, স্পাৰ্মিচাইডেল কিছুমান কেমিকেলছ থাকে। ইহঁতে কি কৰিব, স্পাৰ্মিচাইডেল ৱৰ্ডটো বুজিবা যে ইহঁতে স্পাৰ্মটো কিল কৰিব, স্পাৰ্মকেইটা মাৰিব, বা তাৰ কেপাচিটি বা তাৰ যোনটো
পাৱাৰ যোনটো থাকে আমাৰ স্পাৰ্ম কেইটাৰ সেইটো কমাই আনিব, তাৰ মটিলিটি কমাই দিব পাৰে, তাৰ যোনটো সাৰ্ভাইভিং ৰেট আছে সেইবিলাক কমাই দিব পাৰে। তো ইয়াতে স্পাৰ্মিচাইডেল ক্ৰীমে কি কৰিব, মেইনলি কিল দ্য স্পাৰ্ম। আৰু ইয়াতে কি হ'ব, এই যে ওপৰৰ বেৰিয়াৰ কেইটা যে আমি ক'লোঁ ডায়াফ্ৰাম, চাৰ্ভিকেল কেপ, ভল্ট, এইকেইটাৰ লগত এই ক্ৰীমটো ইউজ কৰা হয়। তো সেই ক্ৰীম কেইটাই তাৰ ইফিচিয়েঞ্চিটো বঢ়ায়, তাৰমানে তাৰ যোনটো মেইন ফাংচন সেইটো দি আৰু অলপ বেছিকৈ সহায় কৰি দিব। এইকেইটা আছিলে আমাৰ বেৰিয়াৰ। এতিয়া আহা আইউডিজ। আইউডিজ এইটোৰ মিনিং হ'ল ইন্ট্ৰা ইউটেৰাইন ডিভাইচ। ইন্ট্ৰা মানে কি হ'ব, ভিতৰত, ইউটেৰাইন মানে ইউটেৰাছৰ এৰিয়াটো, আৰু ডিভাইচ মানে এইকেইটা কিছুমান এক্সটাৰ্নেল ডিভাইচ হয়। সেইকাৰণে এই ডিভাইচকেইটাৰ নাম বা এই গ্ৰুপ অফ ডিভাইচেছৰ নামটো কি কৈছে, ইন্ট্ৰা ইউটেৰাইন ডিভাইচ। তাৰমানে এই ডিভাইচবোৰ কি কৰে, ইউটেৰাছৰ ভিতৰত সোমায়, আৰু কাৰণ মানে ফাংচনটো কি হয়, চেম ফাৰ্টিলাইজেশ্যন ষ্টপ কৰা বা ব্লক কৰা। তো প্ৰথম কিছুমান আছে নন মেডিকেটেড, তাৰমানে যোনটো মেডিকেটেড নহয়, তাৰে এক্সাম্পল দিছে লিপিছ লুপ। এইটো কি হ'ব, নন মেডিকেটেড টাইপ অফ ইন্ট্ৰা ইউটেৰাইন ডিভাইচ। তাৰ কিছুমান আছে কপাৰ টি, কপাৰ ৰিলিজিং আইউডি। কপাৰ টিয়ে কি কৰে, এইটো বস্তুটো একচুৱেলি কপাৰ মেটেল দিয়ে বনোৱা হয়, আৰু ইয়াতে কি হয়, কপাৰ আয়নছ ৰিলিজ হয়। আৰু এই কপাৰ আয়নকেইটাই কি কৰিব, আমাৰ যোনকেইটা স্পাৰ্ম আছে সেই স্পাৰ্মৰ যোনটো ফাংচন হয় সেই ফাংচনটো কমাই আনিব, বা তাৰ যোনটো কেপাচিটি হয় কেপাচিটিটো বহুতখিনি এমাউণ্টলৈ কমাই দিয়ে। আৰু লগতে আন কিছুমান আইউডি থাকে, সেইকেইটা হ'ল হৰমন ৰিলিজিং। যেনেকৈ ওপৰতো কপাৰ ৰিলিজিং আছিল, তাৰমানে এইটো আয়নছ ৰিলিজ কৰি আছে, তেনেধৰণে কিছুমান আছে যোনে হৰমন কিছুমান ৰিলিজ কৰে। যিহেতু তোমালোকে জানা যে ৰিপ্ৰডাকশ্যনটো টোটেলি হৰমনৰ লগত ৰিলেটেড, হৰমন ডিপেণ্ডেণ্ট হয়, মানে যি নহওক হৰমনছ আৰ মেইন আসপেক্ট অফ ৰিপ্ৰডাক্টিভ ছিষ্টেম। তো ইয়াতে কি হ'ব, যদি হৰমন ৰিলিজিং হয়, তাৰমানে ইহঁতে এনেকুৱা ধৰণৰ হৰমন ৰিলিজ কৰিব যোনবোৰে প্ৰেগনেঞ্চি এভইড কৰে বা অভুলেশ্যন হ'ব নিদিয়ে, বা ধৰি লোৱা যোনটো আমাৰ স্পাৰ্মৰ কাৰণে একদম আনকমফৰ্টেবল বা যোনটো প্ৰিফাৰেবল নহয়, সেনেকুৱা আনফেভাৰেবল এনভাইৰনমেণ্ট এটা ইউটেৰাছৰ ভিতৰত ক্ৰিয়েট কৰিব। এইবোৰ আছিলে আইউডিএছ। তাৰ লগতে আৰু কিছুমান অপশ্যন আছে, সেইবোৰ হ'ল পিলছ। পিলছ মানে হ'ল আমি যোনকেইটা টেবলেট ফৰ্মত পাওঁ বা কেপচুল ফৰ্মত পাওঁ, এইবিলাকক ক'ব পিলছ। তো পিলছবোৰ বেচিকেলি কি থাকে, হৰমনছ হয়। পিলছত কি থাকিব, হয়তো অকল প্ৰজেষ্টেৰন হৰমনটো পিল বনাব পাৰে, আৰু নাইবা তাতে কি থাকিব পাৰে, এষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰন দুয়োটা। অকল প্ৰজেষ্টেৰন হ'ব পাৰে, বা এষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰন দুটা মিলি পিনে থাকিব পাৰে। সেই দুটা হৰমনৰে পিলটো তৈয়াৰ কৰিব পাৰে। তো এইবিলাক বেচিকেলি কি হয়, টেবলেটছ। ইয়াৰ খোৱাও আকৌ কিছুমান নিয়ম থাকে। মেইনলি কি হয়, যোনবোৰ পিলছ হয় সেইবোৰ 21 ডে চাইকেলত খায়। তাৰমানে কি কৰিব, ধৰি লোৱা আজি যদি পিৰিয়ডছৰ ডে 1 হয়, তো আজিৰ পৰা ঠিক 7 দিনাখন যোনটো ডে 7 হ'ব, সেইদিনাখন পিলটো লোৱা আৰম্ভ কৰিব। তো যদি ডে 7ৰ দিনা আৰম্ভ কৰে, 21 দিন খাব, 21 দিন খাব, সেইদিনাখনৰ পৰা 7 ডে দিনাৰ পৰা আৰম্ভ কৰিলে, তাৰপিছত 21 দিন খাব। 21 দিন খোৱাৰ পিছত সেই আকৌ 7 দিন ৰখি দিব, আৰু সেই 7 দিন ৰেষ্ট ল'লে, যোন 7 দিনত মেডিচিনটো খোৱা নাই, সেই 7 দিনৰ ভিতৰতে মহিলাজনীৰ মেনষ্ট্ৰুৱেশ্যন হ'ব বা পিৰিয়ডছ হ'ব। তো সেনেকৈ প্ৰচেছটো গৈ থাকে। তো সেইটো হ'ব 21 ডেজ নিয়মত খায়। আৰু মেইনলি কি হয়, এই পিলবিলাকৰ মানে ইফেক্টিভ হয় বেছিকৈ। সিহঁতে বহুতখিনি এমাউণ্টত ফাৰ্টিলাইজেশ্যন ৰখাব পাৰে, প্ৰেগনেঞ্চিটো বাধা দি ৰাখিব পাৰে। এইটো বহুতখিনি ইফেক্টিভ হয়, আৰু ইমান মানে ঝামেলাও নাই। যেনেকৈ আইউডিটো ডক্টৰৰ ওচৰত যাব লাগে, এইবিলাক ডক্টৰেহে অপাৰেশ্যন কৰি ভিতৰত ফিট কৰি দিয়ে, বা ধৰি লোৱা যোনবোৰ ডায়ফ্ৰাম থাকে, চাৰ্ভিকেল কেপছ থাকে, এইবিলাকো বাৰে বাৰে ওলোৱা সোমোৱা কৰিব লাগে নহ'ল। কিন্তু পিলছ হ'লে কি হয়, ৰেগুলাৰ জাষ্ট এমাহত 21 ডেজৰ কাৰণে যদি এটা ঔষধ খায়, এইটো মেইনলি ফিমেলৰ কাৰণে থাকে দেই, পিলটো ফিমেলৰ কাৰণে হয়। তো যদি এটা ঔষধ খায়, তেতিয়াও প্ৰেগনেঞ্চি ৰখোৱা যায়। আৰু ইয়াৰে ছাইড ইফেক্ট বাকীবোৰতকৈ অলপ কমেই আছে। তো খুব কম ছাইড ইফেক্টত বহুতখিনি ইফেক্টিভনেছ দেখায় বা বহুতখিনি হেল্প কৰে। আৰু চবতকৈ কমন ব্ৰেণ্ড হ'ল চাহেলি। চাহেলিটো ওৱান অফ দ্য মষ্ট কমন ব্ৰেণ্ড অফ কণ্ট্ৰাচেপ্টিভ পিলছ।
আৰু ইয়াৰ নামটো ওৱান্স আ উইক পিল বুলিও কোৱা হয় কাৰণ এই চাহেলি যোনটো পিল সেইটো 21 ডে নহয় সেইটো সপ্তাহত এটা খাব লাগে চাহেলিটো তো সেইটো কাৰণে তাৰ নাম হ'ল ওৱান্স আ উইক পিল তো এই গোটেইখিনি আছিলে আমাৰ কন্ট্ৰাসেপ্টিভ মেথডছ